কনসেপ্ট লাৰ্ণিঙলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আৰম্ভ কৰিবলৈ ওলাইছোঁ MA ফাৰ্ষ্ট সেমিষ্টাৰ অসমীয়া বিভাগৰ প্ৰথম কাকত অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ 6 নং অধ্যায় শংকৰী যুগৰ অসমীয়া সাহিত্য। ইয়াতে শংকা লিখা আছে, শংকৰী হ'ব, আপোনালোকে শুদ্ধ কৰি ল'ব। আমি কেনেকৈ প্ৰত্যেকটো দীঘলীয়া পাঠ সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িব পাৰোঁ আৰু তাক অতি সহজত কেনেকৈ মনত ৰাখিব পাৰোঁ, আনকি আমি কেনেকৈ পৰীক্ষাৰ আগমুহূৰ্তত গোটেই অধ্যায়সমূহ দিনত 2-3 বাৰকৈ ৰিভাইজ দিব পাৰোঁ সেই সম্পৰ্কে জানিবলৈ সক্ষম হ'ব। পাঠটো সম্পূৰ্ণকৈ পঢ়ি ল'ব আৰু তাৰে মূল কথাখিনি সংক্ষিপ্ত ৰূপত এইদৰে লিখি ল'ব পাৰে। শংকৰী যুগৰ অসমীয়া সাহিত্যত এই কথাখিনি মনত ৰাখিব। খ্ৰীষ্টীয় 15 শতিকাৰ শেষ ভাগৰ পৰা 17 শতিকাৰ আদি ভাগলৈ ৰচনা কৰা অসমীয়া সাহিত্য। শংকৰদেৱে এই যুগত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে গীত, কাব্য, নাট আদি ৰচনা কৰে। সেয়ে ভক্তি সাহিত্য বা নৱবৈষ্ণৱ সাহিত্য বুলিও কোৱা হয়। ভক্তি মাৰ্গত 3টা শব্দৰ বিশেষ স্থান: ভগৱত, ভক্তি আৰু ভক্ত। সম্পত্তিৰ অধিকাৰী তেওঁক ভগৱত বা প্ৰভু বুলি কোৱা হয়। সম্পত্তিৰ অংশ তেওঁক ভক্তি বুলি কোৱা হয়। সম্পত্তি লাভ কৰা ব্যক্তি তেওঁক ভক্ত বুলি বুজা যায়। এই কথাখিনি শংকৰী যুগৰ অসমীয়া সাহিত্যত মনত ৰাখি পেলাই বহলাই লিখিব পাৰে। এতিয়া আহিছোঁ ভক্তি ধৰ্মৰ বিকাশৰ কাৰণসমূহলৈ। ইয়াতে উল্লেখ কৰিব পাৰে সাহিত্যসমূহ অনুবাদ হোৱা, দ্বিতীয়তে উল্লেখ কৰিব পাৰে ব্যয়বিহীন, তৃতীয়তে উল্লেখ কৰিব পাৰে নাম কীৰ্তনৰ জনপ্ৰিয়তা, 4 নম্বৰত উল্লেখ কৰিব পাৰে সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিয়ে সহায়, 5 নম্বৰত উল্লেখ কৰিব পাৰে ভক্তিৰ, 6 নম্বৰত উল্লেখ কৰিব পাৰে সকলোৱে বুজিব পৰাকৈ ৰচনা। এই পইণ্টসমূহৰ ওপৰত আপোনালোকে বহলাই লিখিব। এতিয়া আহিছোঁ শংকৰদেৱ। শংকৰদেৱৰ বিষয়ে এই কথাখিনি মনত ৰাখিব। 1449 চনত বৰদোৱাৰ ওচৰত আলিপুখুৰীত জন্ম হৈছিল। পিতৃ কুসুম্বৰ ভূঞা, মাতৃ সত্যসন্ধা। সৰুতে পিতৃ মাতৃৰ বিয়োগ খেৰসুঁতীয়ে লালন পালন কৰি 12 বছৰ বয়সত মহেন্দ্ৰ কন্দলীৰ পঢ়াশালীত নাম লগায়। আখৰ শিকিয়ে কৰ্তল কমল, কমলদল নয়ন কবিতা ৰচনা কৰে। 21 বছৰ বয়সত সূৰ্যৱতীক বিয়া কৰে। প্ৰথম কন্যা মনুৰ জন্ম হোৱাৰ 9 মাহ পিছত সূৰ্যৱতীৰ মৃত্যু হয়। মনুক 32 বছৰ বয়সত হৰিলৈ বিয়া দিয়ে। 12 বছৰ তীৰ্থ ভ্ৰমণৰ পাছত কন্দলী আইক বিয়া কৰায়। পুত্ৰ কমললোচন, হৰিচৰণ আৰু কন্যা ৰুক্মিণী বা বিষ্ণুপ্ৰিয়াৰ জন্ম হয়। জোঁৱাই হৰি হাতী ধৰিব নোৱাৰাৰ অপৰাধত শিৰচ্ছেদ হয়। তেতিয়া শংকৰদেৱ আহোম ৰাজ্য এৰি কোচ ৰাজ্যলৈ আহে আৰু পাটবাউসীত থাকিবলৈ লয়। শেষ সময় কোচবিহাৰত থাকে। ফেহুৰা ওলাই জ্বৰ হয়। 1561 চনত তেখেতৰ মৃত্যু হয়। এই কথাখিনি মনত ৰাখি পেলাই আপোনালোকে বাক্য আকাৰে সুন্দৰকৈ বহলাই লিখিব। এতিয়া আহিছোঁ শংকৰদেৱৰ সাহিত্যৰ বৈশিষ্ট্য। ইয়াতে উল্লেখ কৰিব শ্ৰীমদ ভাগৱতৰ ওপৰত আধাৰিত। 2 নম্বৰত উল্লেখ কৰিব থলুৱা মাত কথাৰ প্ৰয়োগ। শংকৰদেৱৰ ৰচনাৰাজিসমূহত উল্লেখ কৰিব কাব্য হৰিশ্চন্দ্ৰ উপাখ্যান, তেখেতৰ প্ৰথম কাব্য আছিলে। এই কাব্যটো মাৰ্কণ্ডেয় পুৰাণৰ 7 পৰা 9 অধ্যায়ৰ পৰা গ্ৰহণ কৰা হৈছিল। দ্বিতীয়তে উল্লেখ কৰিব ৰুক্মিণী হৰণ, সৰ্বাধিক জনপ্ৰিয় কাব্য, স্থানীয় বাচনভংগীত ৰচনা কৰা হৈছিল। 3 নম্বৰত উল্লেখ কৰিব আজামিল উপাখ্যান, ভাগৱতৰ 5ম স্কন্ধত 26 অধ্যায় আৰু 6 স্কন্ধৰ 1 পৰা 3 অধ্যায়ৰ পৰা লোৱা হৈছিল। 4 নম্বৰত উল্লেখ কৰিব অমৃত মথন, ভাগৱত পুৰাণৰ 8:5-11 পৰা 8:12-47 বৰ্ণনাৰ পৰা গ্ৰহণ। 5 নম্বৰত উল্লেখ কৰিব বলিচলন, ভাগৱত পুৰাণৰ 8ম স্কন্ধৰ 15 পৰা 18 অধ্যায়ৰ পৰা গ্ৰহণ কৰা হৈছিল। ভগৱান বিষ্ণুৱে বলিক চলনা কৰি সুতলপুৰীলৈ পঠোৱাৰ বৰ্ণনা ভক্তি ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা হৈছিল।
6 নম্বৰত উল্লেখ কৰিব কুৰুক্ষেত্ৰ যাত্ৰা। ভাগৱতৰ পৰা গ্ৰহণ কৰা হৈছে। ব্ৰজবাসীসকলৰ লগত ব্ৰজৰ বান্ধৱ কৃষ্ণৰ অন্তিম মিলনৰ চিত্ৰ ইয়াতে প্ৰকাশ পায়। এই সংক্ষিপ্ত কথাখিনি আপোনালোকে বাক্য আকাৰে বহলাই লিখিব। এতিয়া আহিছোঁ শংকৰদেৱৰ ৰচনাৰাজিসমূহৰ ভিতৰত হৈছে শংকৰদেৱৰ ভক্তিমূলক গ্ৰন্থ। এই শংকৰদেৱৰ ভক্তিমূলক গ্ৰন্থসমূহত উল্লেখ কৰিব 1 নম্বৰত ভক্তিৰ প্ৰদীপ। শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কথোপকথনৰ জৰিয়তে ভক্তিৰ তত্ত্বৰাজি ব্যাখ্যা কৰা হৈছিল। দ্বিতীয়তে উল্লেখ কৰিব অনাদিপাতন দাৰ্শনিক তথ্য প্ৰকাশক গ্ৰন্থ। ভাগৱত পুৰাণৰ 3য় স্কন্ধৰ আধাৰত ৰচনা কৰা হৈছে। তৃতীয়তে উল্লেখ কৰিব নিমি নৱসিদ্ধিৰ সংবাদ। শ্ৰীমদ ভাগৱত পুৰাণৰ 1শ স্কন্ধৰ আধাৰত ৰচনা কৰা হৈছে। নিমি ৰজা আৰু 9জন সিদ্ধ পুৰুষৰ কথোপকথনৰ মাধ্যমেৰে ভক্তি তত্ত্বৰ আলোচনা কৰা হৈছে। 4 নম্বৰত উল্লেখ কৰিব ভক্তি ৰত্নাকাৰ। সংস্কৃত ভাষাত ৰচনা কৰা হৈছে। 4 ভাগৰ 3 ভাগ শ্লোক ভাগৱত পুৰাণৰ পৰা চয়ন কৰা হৈছে। এই কথাখিনি আপোনালোকে বহলাই লিখিব। শংকৰদেৱৰ ৰচনাৰাজিসমূহৰ ভিতৰত আন এটি হৈছে অনুবাদমূলক ৰচনা। এই অনুবাদমূলক ৰচনাত উল্লেখ কৰিব ভাগৱত পুৰাণৰ 1ম, 2য়, 6ষ্ঠ, 8ম, 10ম, 11, 12 স্কন্ধ এইকেইটা অনুবাদ কৰিছিলে। দ্বিতীয়তে উল্লেখ কৰিব উত্তৰাখণ্ড ৰামায়ণ তেখেত অনুবাদ কৰিছিলে। পুনতে মাধৱ কন্দলী অনুবাদ কৰে, কিন্তু উদ্ধাৰ নোহোৱাত শংকৰদেৱে অনুবাদ কৰে। অৰ্থাৎ মাধৱ কন্দলীয়ে যিটো অনুবাদ কৰিছিলে সেই অনুবাদ খণ্ডটো হেৰুৱাই গৈছিলে। পিছত শংকৰদেৱে এই কাণ্ডটো অনুবাদ কৰিছিলে। শংকৰদেৱৰ ৰচনাৰাজিসমূহৰ ভিতৰত উল্লেখ কৰিব বা আন এটি ৰচনাৰাজি হৈছে নাটক। এই নাটকত উল্লেখ কৰিব 1 নম্বৰত চিহ্ন যাত্ৰা। প্ৰথম নাটক আছিলে শংকৰদেৱৰ। দ্বিতীয়তে উল্লেখ কৰিব পত্নী প্ৰসাদ। গৰু চৰাওঁতে গোপ বালকসকলে কৃষ্ণৰ ওচৰত আহাৰ ভিক্ষা কৰে। কৃষ্ণৰ উপদেশ মৰ্মে ব্ৰাহ্মণসকলৰ ওচৰত আহাৰ ভিক্ষা কৰে, কিন্তু বিমুখ কৰিলে, কৃষ্ণক অকৰ্থনা কৰিলে। কৃষ্ণই ব্ৰাহ্মণ পত্নীসকলৰ ওচৰত প্ৰসাদ বিচাৰিলে। কৃষ্ণক মান সৎকাৰ কৰিলে আৰু ব্ৰাহ্মণসকলে কৃষ্ণৰ শৰণাপন্ন হয়। এই কথাখিনি পত্নী প্ৰসাদত উল্লেখ আছে। তৃতীয়তে উল্লেখ কৰিব কালীয় দমন প্ৰতীকধৰ্মী নাটক। 4 নম্বৰত উল্লেখ কৰিব কেলিগোপাল পূৰ্ণাংগ ৰসমধুৰ গীতিবহুল নাট। 5 নম্বৰত উল্লেখ কৰিব ৰুক্মিণী হৰণ ভাগৱত পুৰাণ আৰু হৰিবংশৰ কথাবস্তুৰ আধাৰত ৰচনা কৰা হৈছে। 6 নম্বৰত উল্লেখ কৰিব পাৰিজাত হৰণ। 7 নম্বৰত উল্লেখ কৰিব ৰাম বিজয় ৰামায়ণৰ আখ্যান সম্বলিত এই নাটকখন। ৰামচন্দ্ৰই স্বয়ম্বৰ সভাৰ পৰা লক্ষ্য পূৰণ কৰি সীতাক পত্নীৰূপে গ্ৰহণ কৰা ঘটনাংশ বৰ্ণনা কৰা হৈছে। বীৰ শৃংগাৰ আৰু হাস্যৰসে প্ৰাধান্য লাভ কৰিছে এই নাটকখনত। শংকৰদেৱৰ ৰচনাৰাজিসমূহৰ ভিতৰত আন এটি উল্লেখ কৰিব গীত। প্ৰথমতে উল্লেখ কৰিব বৰগীত। দ্বিতীয়তে উল্লেখ কৰিব ভতিমা। ভতিমা হৈছে স্তুতি প্ৰদান। নাট ভতিমা, দেৱভতিমা দেৱতাৰ প্ৰশস্তিমূলক এই ভতিমাসমূহ, আৰু ৰাজ ভতিমা ৰজাৰ যশ গুণ কীৰ্তন কৰি ৰচনা কৰা হৈছিল। অৰ্থাৎ শংকৰদেৱে ভতিমা 3টা ৰচনা কৰিছিল: নাট ভতিমা, দেৱভতিমা আৰু ৰাজ ভতিমা। 3 নম্বৰত উল্লেখ কৰিব তুতয় আৰু পচয়। তুতক শব্দৰ পৰা তুতয় উদ্ভৱ হৈছে, এক প্ৰকাৰ ছন্দ। শংকৰদেৱৰ ৰচনাৰাজিসমূহৰ ভিতৰত আন এটি উল্লেখ কৰিব নাম প্ৰসংগমূলক গ্ৰন্থ। ইয়াতে উল্লেখ কৰিব 1 নম্বৰত কীৰ্তন ঘোষা,
নিজে গোৱা বা আবৃত্তি কৰা অথবা আনে আবৃত্তি কৰা ভগৱানৰ নাম বা লীলামালাক কীৰ্তন বোলে। শুনা কাৰ্য শ্ৰৱণ ধৰ্ম প্ৰচাৰৰ সময়ত ৰচনা কৰিছিল। 26টা খণ্ড আছে, অৰ্থাৎ কীৰ্তন ঘোষাৰ 26টা খণ্ড আছে। শ্ৰীকৃষ্ণৰ স্বৰূপ নিৰ্ণয় কৰা হৈছে এই কীৰ্তন ঘোষাত। 2 নম্বৰত উল্লেখ কৰিব ভাগৱত পুৰাণৰ সাৰস্বৰূপ। নাম প্ৰসংগমূলক পুথি। 6 আখৰীয়া কুসুমমালা ছন্দত ৰচিত বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ প্ৰয়াস কৰা হৈছে ইয়াত। এই কথাখিনি মনত ৰাখি আপোনালোকে বহলাই লিখিব। এইদৰে সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িলে নিশ্চয় পৰীক্ষাৰ আগত গোটেই কিতাপটো দিনত 2-3 বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব। এই সংক্ষিপ্ত নোটছ যদি আপোনাৰ পচন্দ হয় বা ভাল লাগে তেতিয়াহ'লে নোটছৰ PDF বা গোটেই পাঠটোৰ PDF ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। এটা লিংক কেৱল এইটো অধ্যায় ডাউনলোড কৰিব পাৰিব, আন এটা লিংকৰ জৰিয়তে সম্পূৰ্ণ পাঠটোৱে ডাউনলোড কৰি ল'ব পাৰিব, অৰ্থাৎ ফাৰ্ষ্ট পেপাৰটোৱে ডাউনলোড কৰি ল'ব পাৰিব। মোক উৎসাহিত কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় গঠনমূলক দিহা আৰু পৰামৰ্শৰে কমেণ্ট কৰি জনাব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।